Good morning, students. আজি আমি normal distribution at a sum কৰিম. So question to solve: if x is a normal variate with mean 5 and standard deviation 4. ইয়াত আমি কৈছিলো normal distribution যেতিয়া আমি sum কৰিম first কি কৰিব লাগিব যে meanৰ ভ্যালুটো আছে নাই আৰু standard deviationৰ ভ্যালুটো আছে নাই. standard deviation হলেও হ'ব বা variance হলেও হ'ব. সেইকিটা আছে নাই first আমি চাই লম. So ইয়াত দুইটা ভ্যালু দিয়া আছে মানে mu আৰু sigma ৰ ভ্যালু দিয়া আছে. তে তাৰ পৰা আমি কি কৰিব লাগিব গোটেই বস্তুখিনি যিমানখিনি ডাটা আমাৰ থাকিব বা যিমানখিনি mean আৰু standard deviation থাকিব সেই গোটেইখিনিৰ পৰা আমি কি কৰিব লাগিব যেটো variable সেই variableটোক আমি standardized কৰিব লাগিব তাৰ মানে main work is to find the mean standard deviation and then construct the or form the standard normal variate তাৰছত আমি কি কৰিব লাগিব standard normal variate টো construct কৰি ল'ব লাগিব বা বনাই ল'ব লাগিব এতিয়া চোৱা in the solution you had to write the symbol যেতিয়া তোমালোকে সলিউশনটো ফাৰ্স্ট স্টাৰ্ট কৰিবা প্ৰথমতে এটা গোটেই বস্তুখিনিক সিম্বলত ইউজ কৰি ল'ব লাগিব দ্যাট মিন্স x এটা ৰেন্ডম ভেৰিয়েবল কৈছে য'ত নৰ্মেল ডিস্ট্ৰিবিউশন ফলো কৰে বুলি কৈছে আৰু তাৰ মিন দিয়া আছে 5 ভেৰিয়েন্স দিয়া আছে সৰি ষ্টেণ্ডাৰ্ড ডিভিশন দিয়া আছে 4 হল এতিয়া কিছুমানে এনেকুৱা ক'ব পাৰে যে ইয়াতটো 4 বুলি দিয়া আছে গতিকে এটো কি হ'ব লাগে কেতিয়াবাটো ভেৰিয়েন্সও হ'ব পাৰে তেনে ক্ষেত্ৰত যেতিয়া ভেৰিয়েন্স বুলি দিয়া থাকিব আমাৰ দিয়া থাকিব 5 2 স্কয়াৰ সাপোজ 4 ভেৰিয়েন্স তেতিয়া হলে আমাৰ এটো 2 স্কয়াৰ বুলি দিয়া থাকিব হেতু বাৰ পিছৰ সামত মই আকৌ এবাৰ কৈ দিম যেতিয়া আমি তেনেকুৱা ধৰণৰ সাম পাম এতিয়া ফৰ দিস সাম এই সামটোৰ কাৰণে তোমালোকে এনেকে লিখি লবা এতিয়া ইয়াত লিখা যে মিউৰ ভ্যালু কিমান আৰু ষ্টেণ্ডাৰ্ড ডিভিশনৰ ভ্যালু কিমান হল এই গুটেখিনি ডাটাৰ পৰা আমি কি কৰিম গুটে যেটো ডিস্ট্ৰিবিউশনটোৰ যেটো ৰেন্ডম ভেৰিয়েবল আছে x ক আমি z লৈ কনভাৰ্ট কৰিম স্ট্যান্ডাৰ্ডাইজড কৰিম here the standard normal variate গুটেটো লিখিবা মই snv বুলি লিখিছো here the standard normal variate is z is equal to formula কি আছিল x minus mu by sigma এতিয়া আমি ইয়াত mu আৰু sigma ৰ ভ্যালুটো ইয়াত বহাই দিম হল x minus 5 by sigma is the standard normal variate for this sum এই ইয়াত যিকিটা sum কৰিম বা for distribution sumৰ কাৰণে নহয় for the distribution হ'ব এতিয়া এই যিমান কিটা sum কৰিম আমি normal distribution এটো sumৰ তাত আমি z ৰ ভ্যালু এটো পুট কৰিম এতিয়া চোৱা প্ৰথম স্টেপত কি মিন কি standard deviation এটো লিখিবা তাৰপিছত standardize কৰিবা তাৰ পিছত আমি সাম যে কি উলিয়াব দিছে ফাৰ্স্ট ওয়ান ইজ probability of x less than 13 উলিয়াব দিছে তাৰ কাৰণে নাম্বাৰ 1 লিখা probability of x less than 13 যেটো উলিয়াব দিয়ে বা যেটো কম্পিউট কৰিব দিয়ে হেতু যেটো লিখি দিবা তাৰ পিছত আমি কি কৰিম in place of x you have to write z তাৰ পিছত আমি কি কৰিব লাগিব তাক mu ৰে মাইনাস কৰিম সৰি ইয়াত mu লিখিলে নহব 5 লিখিব লাগিব কাৰণ আমি এটা অলৰেডি স্ট্যান্ডাৰ্ডাইজ বুলি কৈছো মানে z ক আমি কি সৰি x ক আমি কি কৰিম স্ট্যান্ডাৰ্ডাইজড কৰি দিম যেহেতু ইয়াত আমি -5 কৰিলো গতিকে 13 ৰ পৰা 5 মাইনাস কৰিব লাগিব আৰু ডিভাইডেড বাই 4 কৰিব লাগিব which will be এটো হৈ যাব z less than 13 minus 5 8 8 by 4 2 হ'ব এতিয়া ইয়াত যেতিয়া z ৰ ফৰ্মুলা আহি যাব যেতিয়া লেস দেন থাকিব আমাৰ কোনো দিগদাৰ নাই তাৰ কাৰণে আমাৰ এখন টেবল থাকে তাৰ মানে যেতিয়া probability of z less than anything বা any constant হ'ব তেতিয়া আমি তাক কি কৰিম ফাইলে কনভাৰ্ট কৰি দিম ফাই হৈছে এটো যে যেতিয়া আমাৰ এটা ডিস্ট্ৰিবিউশন থাকে কন্টিনিউয়াস probability distribution থাকে সেই কন্টিনিউয়াস probability distributionত কি হয় বস্তুখিনি সদায় x ত আমি দিয়া থাকে মানে fx টো মানে pdf টো fx ত থাকিব কিন্তু হেতু যেতিয়া আমি স্ট্যান্ডাৰ্ডাইজ কৰিম যেতিয়া z কৰিম হেতু হৈ যাব ফাই কিন্তু ক্যাপিটাল দে স্মল নহয় গতিকে হেতু হৈ গল ফাই 2 তাৰ মানে ইয়াত যদি থাকিলে হেতেন probability of z less than 1.5 তেতিয়া আমি কি লিখিলেন ফাই 1.5 ক্যাপিটাল ফাই 1.5 এতিয়া এই ফাই টোৰ ভ্যালুটো আমি কোৰ পৰা পাম এখন টেবল থাকে ইয়াত এখন টেবল থাকিব দিয়া থাকিব ordinates and area of the distribution of standard normal variable বা variate সেই টেবলখনত কি কৰিব লাগিব ইয়াত যেহেতু 2 বুলি লিখা আছে না ফাই 2 গতিকে আমি ইয়াত চাব লাগিব ইয়াত যে কিটা z দিয়া আছে z ৰ ভ্যালু 2 ত চাব লাগিব এটো সব পইণ্টতে আছে বাৰু 2 ৰ ভ্যালুটো হৈ গল এটো 2.00 ৰ আমি এটো কলম নহয় এটো স্মল ফাই ক্যাপিটাল ফাই টো চাব লাগিব মানে ইয়াত 2 ৰ এগেইনষ্ট যেটো ক্যাপিটাল ফাই ভ্যালু আছে হেতু আমি ইয়াত লিখি দিব লাগিব তাৰ মানে 0.9772 সাইটা লিখিলেই হৈ যাব এতিয়া ফাই টো মানে হৈ গল 0.9772
এই যেটো পাৰ্টিকুলাৰ সাম probability of x less than 13 ৰ কাৰণে এটোই হৈছে আমাৰ সলিউশনটো এটো হৈ গল কিহৰ কাৰণে ফাৰ্স্ট ট্ৰু কাৰণে তে সেকেন্ড টু কি দিয়া আছে হেতু চাও সেকেন্ড টু সোৱা x greater than 1 আৰু এটা কথা মন কৰিবা যেতিয়া z greater than থাকিব suppose কিবা এটা ক্ষেত্ৰত এই পিছৰ সাম যেটো greater হৈ যাব আমি এনি হাউ টা কি কৰিব লাগিব লেছলে কনভাৰ্ট কৰিবই লাগিব সেই কাৰণে আমি আজ যেটো সেকেন্ড টু সাম লিখো ইয়াতে মই দেখুৱাই দিছো নহলে তনকৰ লিখাত বা দেখাত খেলিমেলি হ'ব পাৰে কেনে মই কেনেকে কনভাৰ্ট কৰিব লাগে হেতু লগতে দেখুৱাই দিম তো ফাৰ্স্ট আমি উলিয়াবলৈ কি দিছা probability of x greater than 1 x greater than 1 বুলি ক'লে আকৌ আমি স্ট্যান্ডার্ডাইজ কৰিম তাৰ মানে আমি ইয়াত লিখিম x - 5/4 greater than 1 - 5 divided by 4 এটো হৈ গল z greater than -1 এতিয়া সোৱা probability of z greater than -1 প্ৰথম কথা হল মাইনাসে থাকক বা প্লাসে থাকক এটো আমাৰ গ্ৰেটাৰ সিম্বলত আছে তাৰ পিছত আকৌ মাইনাসত আছে গতিকে মাইনাসটোক আমি প্লাসত নিবই লাগিব আৰু যেটো গ্ৰেটাৰ সিম্বল আছে তাক আমি লেছলে নিবই লাগিব মানে লেছলে নিলেহে আমি যিখন টেবুল অলপ আগত দেখুৱালো সেই টেবুলখনৰ পৰা ভ্যালুটো পুট কৰিব পাৰিম সেই কাৰণে ইয়াত আমি এটা গ্ৰাফ কনসিডাৰ কৰোঁ গ্ৰাফটো সোৱা নৰ্মেল ডিস্ট্ৰিবিউশনৰ শেপ এই শেপটোত বা এই কাৰ্ভটোত z ৰ ভ্যালু 0 থাকিব x ৰ ভ্যালু মিউ থাকিব কিন্তু z ৰ ভ্যালু 0 থাকিব কিয় কাৰণ যেতিয়া আমি লাষ্ট ক্লাছত শিকিছিলো ন x ৰ ভ্যালু মিউ থাকিব মানে x যেতিয়া ৰেন্ডম ভেৰিয়েবল থাকিব তাৰ মিনটো হ'ব মিউ কিন্তু হেতু যেতিয়া স্ট্যান্ডাৰ্ডাইজ হৈ যাব তাৰ মিনটো হৈ যাব 0 আৰু ভেৰিয়েন্স বা সিগমা হৈ যাব কে মানে স্ট্যান্ডাৰ্ড ডিভিজন হৈ যাব কে 1 সেই কাৰণে ইয়াত যেহেতু x ৰ ভ্যালু মিউ হল ইয়াত z ৰ ভ্যালু হৈ যাব 0 এতিয়া মই both side মানে ইয়াত -1 আছে ন এইখিনি মই লিখিম -1 বুলি ধৰি লৈছো যে এইটো পইণ্ট হৈছে -1 এইটো ধৰিলা +1 ঠিক আছে এতিয়া মোক কৈছে যে ইয়াৰ -1 ৰ গ্ৰেটাৰ পোৰশন খিনি লাগে গ্ৰেটাৰ পোৰশন কোনখিনি ডেফিনেটলি এইখিনি হ'ব তাৰ মানে ইনফিনিটি লৈকে -1 ৰ পৰা ইনফিনিটি যিমানখিনি এৰিয়া আছে বা যিমানখিনি এৰিয়া এই ডিস্ট্ৰিবিউশনতে কভাৰ কৰিছে সেইখিনি হ'ব এই এৰিয়াখিনি মানে আমাক যিখিনি আমাক লাগে যিখিনি আমাৰ ৰিকোয়াৰ্ড এৰিয়া এতিয়া মই কি কৰিম যেহেতু এটো গ্ৰেটাৰ দেন -1 ৰ এৰিয়া এইখিনিৰ পৰা এইখিনিলে হৈছে আমি যদি এটো উল্টাকে চাও মানে আমি যদি এনেকে কওঁ যে এই এৰিয়াটো আৰু এটো এৰিয়া 1 infinity -1 0 -infinity মই যদি সেইখিনি বস্তু এনেকে লওঁ তেতিয়া এটো সেম হ'ব নে নহয় ডেফিনেটলি সেম হ'ব কাৰণ এই ডিস্ট্ৰিবিউশন যেটো নৰ্মাল ডিস্ট্ৰিবিউশন আমি পঢ়ি আছো হেতু হৈছে সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন তুমি লাগিলে এইখিনিৰ পৰা এইখিনিয়ে লোৱা বা এইকনৰ পৰা এইকনলে দুইটাই পাৰ্সেন্টেজ বা দুইটাই এৰিয়া কভাৰ সেম এৰিয়া কভাৰ কৰি থাকিব সেই কাৰণে আমি এই বস্তুখিনি যেহেতু -1 ৰ পৰা ইনফিনিটি আছে গতিকে আমি -ইনফিনিটিৰ পৰা 1 লৈ যিখিনি এৰিয়া লম সেইখিনি সেম হ'ব সেই কাৰণে এই বস্তুটো তোমালোকে ডাইৰেক্ট z less than 1 কৰি দিব পাৰা বা এই কথাটোকে তোমালোকে এনেকেও ভাবি লব পাৰা যে probability of z greater than minus any constant is equal to probability of z less than that constant নেগেটিভ টু বাদ দি যাব আৰু এটো ইয়ালে কনভাৰ্ট হৈ যাব মানে সৰি গ্ৰেটাৰ দেন টু লেছলে কনভাৰ্ট হৈ যাব হেতু কৰিব পাৰা এটো গ্ৰাফ না কাকেও কৰিব পাৰা বা আকিলৈ কৰিলো একেটাই হ'ব মানে তোমালোকে এটা দুটা স্টেপ কৰিব না লাগে এতিয়া আমি কি কৰিম probability of z less than 2 হৈ গল আৰু ইফালে পজিটিভ আছে গতিকে আমি ডাইৰেক্ট ক্যাপিটেল phi 1 লিখি দিম এতিয়া ক্যাপিটেল phi 1 তাৰ মানে 1.00 ত আমি ভ্যালুটো কিমান পাইছো 0.8413 হেতু লিখি দিম গতিকে ইয়াত probability হৈ গল 0.8413 হৈ গল 2 নম্বৰটো নাম্বাৰ 3 সোৱা 4 9 আৰু 9 ৰ মাজৰ যিখিনি এৰিয়া আছে সেইখিনি উলিয়াব লাগে probability of 4 less than x less than 9 আকৌ কনভাৰ্ট কৰা z লে আগৰ বিলাকত তাৰ মানে 1 আৰু 2 আসলে কি এটা ভ্যালু ইয়াত দুটা এৰিয়া দিছে মানে এটা ইন্টাৰভেল দিছে সেইকাৰণে আমি 4 - 5 সৰি probability লিখিব লাগি গল ডিভাইডেড বাই কিমান আসলে 4 less than এটো 4 মানে আকৌ ইয়াৰ 4 টো হেদি x - 5/4 less than 9 - 5/4 এটো হৈ গল
0. কিমান হ'ব জানো 15 নেকি 0.25 লেছ দেন জেড লেছ দেন 1 অৰ্থাৎ ইয়াত আমাৰ এটা দুই সাইডে বেলেগ বেলেগ ভ্যালু আছে তাৰ কাৰণে আমি একো এটা গ্ৰাফ আঁকিব লাগিব এই গ্ৰাফটো বহুত ইম্পৰ্টেণ্ট নৰ্মেল ডিস্ট্ৰিবিউশনৰ ক্ষেত্ৰত এই গ্ৰাফটো সাংঘাতিক ইম্পৰ্টেণ্ট বস্তু এইটোৰ ওপৰত বেছ কৰি আমি এৰিয়াটো উলিয়াব লাগিব এতিয়া চোৱা আমাক যেটো মাইনাছত আছে হেতু আছে 0.25 মই ধৰি লৈছো এইখিনি হৈছে 0.25 ক্যালকুলেশন কৰি চাবা দে এটো 0.25 নহব পাৰে মই পটককে কৰিছো তো আৰু এটা লৈছো 1 ধৰি লৈছো এইটো পইণ্টত 1 আছে এতিয়া আমাক দৰকাৰ হোৱা এৰিয়াখিনি কোনখিনি এই যিখিনি মাজৰ সেই এৰিয়া কোনে আমাৰ ৰিকোয়াৰ্ড এৰিয়া তাক আমি কেনেকৈ কনভাৰ্ট কৰিম চোৱা আমাক লাগে অকল এইকন এৰিয়া তাক আমি লেছলে যদি কনভাৰ্ট কৰিবলৈ হয় ইনফিনিটি মাইনাস ইনফিনিটি পৰা 1 লৈকে এটা এৰিয়া ললো তাৰ পৰা তাৰ মানে এইকনৰ পৰা এইখিনি যিখিমানখিনি এৰিয়া আছে তাৰ পৰা যদি মই এইকন বাদ দি দিম তেতিয়াহলে কি হ'ব ৰিকোয়াৰ্ড যেটো এৰিয়া ৰিকোয়াৰ্ড যেটো পোৰশন আমাৰ দৰকাৰ হৈ আছে সেইখিনি আমি পাই যাম সেই কাৰণে ইয়াক আমি লিখিব লাগিব এই দৰে যে probability of z less than 1 minus a area খিনিৰ পৰা এইকন মাইনাস কৰি দিম probability of z less than minus 0.25 আগতে যেনেকৈ -1 আছিল হেতু আমি কনভাৰ্ট কৰি দিম এতিয়া এটো হৈ গল 5 1 আগৰ দৰে আৰু probability of minus এটো -25 মানে হৈ গল probability of এইটো আকৌ তোমালোকৰ কেনেকুৱা ধৰণৰ ৰুল হয় যে 1 minus pa is equal to কিমান হয় probability of a complement ঠিক সেইদৰে ইয়াত যদি মই 0.25 কৰোঁ তাৰ মানে probability 1 minus 0.25 ধৰি লৈছো আৰু probability বুলি is equal to তাৰ মানে কি হ'ব minus 0.25 এই কন্ডিশনটো আৰু probability complementৰ যেটো কন্ডিশন আৰু ইয়াত ব্যৱহাৰ হোৱা যেটো probability z ৰ এৰিয়াৰ কন্ডিশন দুইটা সেম তাৰ মানে যেতিয়া আমাৰ লেছ আছে যেটো তোমাৰ লেছে আছে তাক আমি কেনেকৈ মানে প্লাছলে যেটো মাইনাস আছে নেগেটিভ ভ্যালুটো কেনেকৈ আমি পজিটিভলে কনভাৰ্ট কৰিম তাৰ ফৰ্মুলাটো হৈছে 1 minus probability of সেই এৰিয়াটো মানে সেই এৰিয়াটো মানে কি আৰু তাৰ পজিটিভ এৰিয়াটো মাইনাস কৰি দিব লাগিব 5 1 ৰ ভ্যালুটো অলৰেডি পাইছোই 8413 -1 প্লাস এটো মাইনাসে প্লাস হৈ যাব 5 of 0.25 0.25 ৰ ভ্যালুটো আমি চাম এতিয়া কিমান হয় 0.25 হৈছে 0.5987 সৰি তো প্লাস হে এতিয়া ক্যালকুলেশন কৰি চাও কিমান হয় just a minute কিবা এটা ক্যালকুলেশন ভুল হ'ব পৰা মই চাই লৈছো নাই একো ভুল হোৱা নাই এটো হ'ব 0.1 -1 ইয়াত খালি মই -1 টো লিখি নিদিয়া কাৰণে মোৰ ভুল হৈছে যেন লাগিলে গতিকে ৰিকোয়াৰ্ড আনসাৰটো হৈ গল 0.44 এটা কথা মনত ৰাখিবা যেতিয়া আমি probability সাম কৰিম নৰ্মেল ডিস্ট্ৰিবিউশনৰ ক্ষেত্ৰত ভ্যালুবোৰ সদায় পইণ্টত আহিব গতিকে এটো যেটো নৰ্মেল ডিস্ট্ৰিবিউশনৰ সামবোৰ কেনেকৈ কৰে তাৰ মেইন কথাটো হৈছে কি প্ৰথমতে মিউ আৰু সিগমাৰ ভ্যালু চাব লাগিব তাৰ পিছত আমি তাক ষ্টেণ্ডাৰ্ডাইজ কৰি ল'ব লাগিব তাৰ পিছৰখিনি অলপ ট্ৰিক লগাব লাগে কিবা নুবুজা থাকিলে সুধিবা ডাইৰেক্টলি